ৰহাত শ্ৰীমন্ত শংকৰগুৰু নাম ধৰ্ম জনজাতি সমাজ অসমৰ তিনিদিনীয়া সোণালী জয়ন্তী সমাৰোহৰ লাইখুটা স্থাপন। হৰিনামৰ ধ্বনি নাম কীৰ্তনেৰে মুখৰিত ৰহাৰ বাটমাৰী পথাৰ। অহা 30-31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰীত ৰহাত টোপাকুচি স্থিত বৈকুণ্ঠগামী চুম্বিত কুমাৰ দাস সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰগুৰু নাম ধৰ্ম জনজাতি সমাজ অসমৰ সোণালী জয়ন্তী মহাসমাৰোহ। কেন্দ্ৰীয় সেৱা বাহিনী, কেন্দ্ৰীয় আইমাতৃ গোটৰ উদ্যোগত আৰু দক্ষিণ মাণ্ডলিকৰ সহযোগত ৰহাৰ বাটমাৰী পথাৰত অনুষ্ঠিত হ'বলগীয়া সমাজৰ এই সোণালী জয়ন্তী উৎসৱৰ বাবে সোমবাৰে মাংগলিক কাৰ্যসূচীৰ মাজেৰে লাইখুটা স্থাপন কৰা হয়। সোমবাৰে পুৱা শতাধিক ভকত বৈষ্ণৱ আইমাতৃয়ে টোপাকুচি নামঘৰৰ পৰা শোভাযাত্ৰা কৰি লাইখুটা বাটমাৰী পথাৰলৈ আনে আৰু এনেদৰেই নাম কীৰ্তনৰ তথা ধৰ্মীয় ৰীতি নীতিৰে লাইখুটা স্থাপন কৰা হয়। 30-31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগা শ্ৰীমন্ত শংকৰগুৰু নাম ধৰ্ম জনজাতি সমাজ অসমৰ এই সোণালী জয়ন্তী উৎসৱৰ প্ৰত্যেক দিনাই ভাগৱত পাঠ, নাম কীৰ্তন, ধৰ্মালোচনী সভা, স্মৃতিগ্ৰন্থ উন্মোচনৰ লগতে অন্তিম দিনা উলিওৱা হ'ব বৰ্ণিল ভাগৱত শোভাযাত্ৰা। জয়গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহিকো পাম তোহাৰী চৰণে শতকোটি ৰেণু বাৰ একো কৰোঁ প্ৰণাম। শ্ৰীমন্ত শংকৰগুৰু নাম ধৰ্ম জনজাতি সমাজ অসমৰ কেন্দ্ৰীয় আইমাতৃ গোট আৰু কেন্দ্ৰীয় সেৱা বাহিনীৰ যি সোণালী জয়ন্তী অনুষ্ঠান সমাৰোহভাগী, এই সমাৰোহভাগী অহা ইংৰাজী 30-31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী তাৰিখে এই ৰহা মধ্য টোপাকুচিৰ বৈকুণ্ঠগামী চুম্বিত দাস কোঁৱৰ বাপজনাৰ সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠানভাগ আয়োজন কৰা হ'ব আৰু সেয়েহে আমাৰ সবৰ তৰফৰ পৰা সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আইমাতৃ সমস্তলৈ আমি কৰজোৰে সেৱা জনাইছোঁ। আপোনাসবে আহি আমাৰ এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰিব বুলি সেৱা ৰাখি ইমানতে মই সামৰণি মাৰিছোঁ। কৃষ্ণ। জনজাতীয় লোকসকলৰ আৰ্থ সামাজিক শৈক্ষিক আৰু লগতে আধ্যাত্মিক উন্নয়নৰ কাৰণে 1975 চনত আমাৰ এই জনজাতি শ্ৰীমন্ত শংকৰগুৰু নাম ধৰ্ম জনজাতি সমাজ অসম নামেৰে এটা আধ্যাত্মিক অনুষ্ঠানৰ জন্ম দিয়া হৈছিল আৰু ই আহি আজি আমি 51টা বৰ্ষত ভৰি দিছোঁ। যদিও আমাৰ অনুষ্ঠানটোৰ 2বছৰীয়া অধিৱেশন হয়, আমি যোৱা বছৰ কৌতলিত আমাৰ অনুষ্ঠানটোৰ সোণালী জয়ন্তী অধিৱেশন আমি অনুষ্ঠিত কৰিলোঁ আৰু প্ৰতি বছৰৰ অধিৱেশনৰ পিছৰ বছৰ আমি সমাৰোহ হিচাপে অনুষ্ঠিত কৰি আহিছোঁ, দ্বিবাৰ্ষিক সমাৰোহ। আৰু ক্ৰমে আহি এই বছৰ 2026 চনত আমি সোণালী জয়ন্তী সমাৰোহত ভৰি দিলোঁহি আৰু এই উদ্দেশ্যে আজি আমাৰ জনজাতীয় আধ্যাত্মিক অনুষ্ঠানৰ শুভ আগন্তুক আমাৰ সোণালী জয়ন্তী সমাৰোহভাগী অনুষ্ঠিত কৰাৰ উপলক্ষে আজি ইয়াতে লাইখুটা প্ৰতিষ্ঠা কৰাৰ দিন ধাৰ্য কৰি আমি সকলো একত্ৰিত হৈ গুৰুদেৱ নাম ভকতক স্মৰণ কৰি আজি আমি লাইখুটা প্ৰতিষ্ঠা কৰিছোঁ আৰু এই শুভখনত আপোনাসকলক বিশেষকৈ সাংবাদিক আমি বন্ধুসকলক লগ পাই আমি অতিশয় আনন্দিত হৈছোঁ। আমাৰ এই অনুষ্ঠানটো আগবঢ়াই লৈ যোৱাত আপোনাসকলৰ পূৰ্ণ সহায় সহযোগিতা আশা ৰাখিছোঁ। এইখিনিকে কৈ আমি সামৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।